সাতদিনীয়া অনুষ্ঠান অনুষ্ঠিত হৈছে, ক'ত অনুষ্ঠিত হৈছে আৰু এই আজিৰ অনুষ্ঠানৰ জৰিয়তে আপোনালোকে আগলৈ কেনেধৰণে আগুৱাই যোৱাৰ পৰিকল্পনা কৰিছে? অসম সাহিত্য সভা আৰু মিচিং আগম কেবাঙৰ লগত সৌহাৰ্দ্যমূলক মত বিনিময় অনুষ্ঠান আজি গোগামুখ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানটোলৈ মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃবৃন্দ ইয়াতে আহি সমবেত হৈছে। বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰা হ'ল, আলোচনা কৰা হ'ল। শেষত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অসমীয়া ভাষা আৰু থলুৱা ভাষা মিচিং ভাষাটোৰ উত্তৰণৰ কাৰণে ঐক্যবদ্ধভাৱে দুয়োটা সংগঠনে কাম কৰি যাব। আমাৰ মাজত থকা যিবিলাক সম্প্ৰীতি সমন্বয় সেইবিলাক অধিক সুদৃঢ় কৰিবৰ কাৰণে সকলোৱে অংগীকাৰবদ্ধ হৈছে। আমি আগন্তুক দিনসমূহত মিচিং ভাষা শিকো আহা আদি যাৱতীয় গ্ৰন্থ আমি প্ৰণয়ন কৰি প্ৰকাশ কৰি অসম সাহিত্য সভাই অসমৰ ৰাইজৰ মাজলৈ পঠিয়াই দিব। যে মিচিং ভাষা শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। মিচিং ভাষা অধ্যয়নৰ কাৰণে আগ্ৰহী আমাৰ যুৱক যুৱতীসকলক আমি পাঠ্যসমল প্ৰদান কৰিবৰ কাৰণে অসম সাহিত্য সভা দায়বদ্ধ। যিহেতু মিচিং ভাষাৰ উত্তৰণৰ লগতে অসমীয়া ভাষাৰ উত্তৰণ সম্ভৱ বা অসমীয়া ভাষাৰ উত্তৰণৰ লগতে মিচিং ভাষাৰ উত্তৰণ সম্ভৱ। গতিকে মাধ্যম হিচাপে প্ৰতিষ্ঠা হোৱাৰ পাছত মিচিং ভাষাটোৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলো দিব লগা সুবিধা অসম চৰকাৰে দিব লাগিব। এইটো আমাৰ অংগীকাৰ। এই ক্ষেত্ৰত আমি সংকল্পবদ্ধ হ'ব লাগিব যে প্ৰাপ্য আদায়ৰ বাবে মিচিং জনগোষ্ঠীৰ লগত অসম সাহিত্য সভা সদায় থাকিব আৰু সদায় আছে। আৰু আমি গভীৰ পৰ্যায়ৰ বিষয়টো লক্ষ্য কৰিছোঁ যে অসম সাহিত্য সভাই মিচিং সাহিত্য সভাৰ লগত আমি একেলগে কাম কৰাৰ প্ৰয়োজন আহি পৰিছে। যিহেতু ভাষাটোৰ ক্ষেত্ৰত কিছু বহুত দুৰূহ কাম কৰিব লগা আছে। আজি যিখন গ্ৰন্থ আমি প্ৰণয়ন কৰা হৈছে ঐতিহ্য মিচিং ভাষা আৰু সংস্কৃতি, সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন ছাৰ আৰু ডক্টৰ জ্যোতিৰেখা হাজৰিকাৰ সংকলনৰ সম্পাদনাত যিখন গ্ৰন্থ আমি উপহাৰ দিছোঁ, আজি মিচিং সাহিত্য সভাৰ কাৰ্যকৰ্তাসকলৰ সন্মুখত এইখন উন্মোচন কৰা হৈছে। এই গ্ৰন্থখনত সকলোবিলাক বিষয় পূৰ্বতে প্ৰকাশ হৈছে যদি আমি সংকলন কৰি প্ৰকাশ কৰিছোঁ। যিকেইখন গ্ৰন্থৰ প্ৰয়োজন আছে, যি গ্ৰন্থ বিচাৰিলে সততে পোৱা নাযায়, সেই গ্ৰন্থবোৰ আমি সংৰক্ষণ কৰি অসম সাহিত্য সভাই আজি প্ৰকাশ কৰিছে। এই গ্ৰন্থসমূহৰ ভিতৰত মূল গ্ৰন্থ আছিলে। এই গ্ৰন্থসমূহ পুনৰ প্ৰকাশ কৰাৰ প্ৰয়োজন আছে বাবে অসম সাহিত্য সভাই এই কাম কৰিছে যে মিৰি দোৱান বুলি এখন কিতাপ আছিলে, সেইখন দুষ্প্ৰাপ্য কিতাপ, এখন প্ৰকাশ কৰা হোৱা নাছিলে। মিৰি জাতিৰ বুৰঞ্জী, সেইখন পূৰ্বতে প্ৰকাশ হোৱা কিতাপ, এইবাৰ আমি সংকলন কৰি প্ৰকাশ কৰিছোঁ। মিচিং ভাষা শিকিবৰ কাৰণে মানুহৰ যি আগ্ৰহ ইচ্ছা আছে তাৰ বাবে মিচিং পাঠ গ্ৰন্থখন একান্তই প্ৰয়োজনীয় গ্ৰন্থ। মিৰি দেৱান বুলি মিচিং আগম বুলি এখন কিতাপ আছিলে, সেইখনো আমি কৰা হৈছে, গ্ৰন্থ প্ৰকাশ কৰা হৈছে। মিচিং ভাষাৰ লিপি এটা পৰীক্ষামূলক আঁচনিও প্ৰকাশ কৰা হৈছে। মিচিং আগম লুই, মিচিং লেংপন্ন পনাম, মিচিং আদিপাঠ, মিচিং আগম আইৰ, মিচিং ভাষাৰ বাবে সংশোধিত ৰোমান লিপি আদি এই গুৰুত্বপূৰ্ণ কিতাপখন আমি আজি প্ৰকাশ কৰি ৰাইজৰ ওচৰত এৰি দিছোঁ। আমি অতি সোনকালে এই সন্দৰ্ভত মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগত আমি আলোচনাত বহিম। এই গ্ৰন্থখনৰ উত্তৰণৰ কাৰণে, এই গ্ৰন্থখনৰ সম্প্ৰচাৰৰ কাৰণে, এই গ্ৰন্থখনৰ প্ৰয়োজনীয়তা দূৰ কৰিবৰ কাৰণে অসম সাহিত্য সভাই ঐক্যবদ্ধভাৱে প্ৰচেষ্টা কৰিব। আমি মিচিং আগম কেবাঙৰ আজি সহযোগিতা বিচাৰিছোঁ যে এই কামখিনি কৰিবৰ কাৰণে আমাক সহায়ৰ প্ৰয়োজন হ'ব। বিশেষকৈ মিচিং আগম কেবাঙৰ প্ৰয়োজন হ'ব যে মিচিং বৌদ্ধিক সমাজক লৈ, বৌদ্ধিক নেতৃত্বক লৈ আমি ঐক্যবদ্ধ হ'ব বিচাৰোঁ। আমি তেওঁলোকক আজি আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ দিছোঁ যে গুৱাহাটীলৈ বা যোৰহাটলৈ যলৈকে তেওঁলোকে আগ্ৰহ ইচ্ছা প্ৰকাশ কৰে তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু এদিনাখন আমি সমিল মিলেৰে আমি এদিনাখন এই বিষয়টো মিচিং ভাষা ৰক্ষা, মিচিং সমাজ, মিচিং সংস্কৃতি আদিবিলাকৰ বিষয়ে আমি সেইদিনাখন আলোকপাত কৰিম, আলোচনা কৰিম। সকলোৱে আমাৰ প্ৰস্তাৱৰ প্ৰতি সহায় জনাইছে। অতি সোনকালে মিচিং আগম কেবাঙৰ লগতে মিচিং জনগোষ্ঠীৰ নেতৃস্থানীয় ব্যক্তিসকলৰ লগত অসম সাহিত্য সভাই কাম কৰিবলৈ সংকল্পবদ্ধ হ'ব। আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। গোগামুখ মহাবিদ্যালয়ৰ পৰা আৰম্ভ হ'ব যে মিচিং আগম কেবাং আৰু অসম সাহিত্য সভাৰ সমন্বয় যাত্ৰা, যি যাত্ৰাৰ যোগেদি অসমীয়া বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰে। ধন্যবাদ। চিৰচেনেই মোৰ ভাষা।